চৰকাৰে গো হত্যাৰ বন্ধৰ ঘোষণা কৰিছে ঠিকেই, কিন্তু গোমাতাৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশ্ন উঠিছে। বাস্তৱতে গৰুৰ বাবে আশ্ৰয়, খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কিমান পৰ্যন্ত নিশ্চিত হৈছে, সেইটো সমাজৰ চকুত পৰি থকা এক বাস্তৱ সমস্যা। এই সন্দৰ্ভত আজি নগৰবেৰা অঞ্চলত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গ'ল। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হওঁতে নগৰবেৰা ব্লক উন্নয়ন কাৰ্যালয়ৰ অভিমুখে বহুজনৰ সমাগম ঘটিছিল। বিভিন্ন ৰাইজ, নেতা আৰু সমৰ্থকৰ মাজত আনকি এগৰাকী গোমাতাও সেই সমদলত অংশগ্ৰহণ কৰিছিল, যেন গাইৰ সুৰক্ষাৰ বাস্তৱ ছবি দেখুৱাই দিয়ে। এই ঘটনা কেৱল এটি কৌতুকজনক দৃশ্য নহয়, ই এক গভীৰ চিন্তাৰ বিষয়। যেতিয়া চৰকাৰে গো সুৰক্ষাৰ কথা কয়, তেতিয়া সেই গাইবোৰে সমাজৰ সকলো স্তৰৰ লোকে যদি সচেতন হয়, গৰুৰ বাবে উন্নত আশ্ৰয়স্থল গঢ়ে, খাদ্য আৰু চিকিৎসাৰ সুব্যৱস্থা কৰে, তেতিয়াহে চৰকাৰৰ গো সুৰক্ষাৰ নীতি সঁচাকৈ সফল হ'ব। নগৰবেৰাৰ এই ঘটনাই যেন এক গভীৰ সংকেত দিছে। সেই বিষয়ে চৰকাৰ আৰু সমাজ দুখনেই গভীৰভাৱে মনোযোগ দিব লাগে। সোণতলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনিভাৰত 24।